তো সেই 27 এপ্ৰিলৰ পৰা চলি অহা SSC GD এক্সামটো ফাইনেলি সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। তো আজি ভিডিঅ'টোত আমি ডিছকাশ্যন কৰিম যে SSC GD 2026 কুৱেশ্যন পেটাৰ্ণটো কেনেকুৱা আছিল আৰু কেনেকুৱা লেভেলৰ কুৱেশ্যন আহিছিল, ইজি আহিছিল নে মডাৰেট আহিছিল নে হাৰ্ড আহিছিল। তো ছাবজেক্ট ৱাইজ একদম ধুনীয়াকৈ আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। চেনেলটো নতুনকৈ আহিলে সকলোৱে ছাবস্ক্ৰাইব মাৰা আৰু তোমালোকে যদি ইনষ্টাগ্ৰামত ফ'ল' কৰি দিয়া নাই ফ'ল' কৰি দিবা। তো আহক আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো চাওক, এইবাৰ SSC GD এক্সামটো এই ষ্টাৰ্টিঙৰ পৰাই গণ্ডগোল লাগি গণ্ডগোল হৈয়ে শেষ হৈ গ'ল। কোৱাত পেপাৰ বিক্ৰী হ'ল 13 লাখ টকাত বিহাৰত, কিবা কিবি বহুত এক্সাম চেণ্টাৰ ইছ্যু, এক্সাম টেকনিকেল ইছ্যু, কেণ্ডিডেটৰ এডমিট কাৰ্ড ওলাব পৰা নাই, কিমান কি ইছ্যু হ'ল এই বছৰ। তো ইমান ইছ্যুৰ ফলত ফাইনেলি ক'ব গ'লে কিবাকৈ শেষ হৈ গ'ল SSC GD এক্সামটো। ক'ব গ'লে এইবাৰ যে কুৱেশ্যন পেটাৰ্ণটোৰ কথা ক'ব যাওঁ, যোৱাবাৰ কিন্তু ইজি টু মডাৰেট লেভেলৰে কুৱেশ্যন আছিল, কিন্তু এইবাৰ অলপমান উল্টা কৰিছে। কুৱেশ্যনতে হওক অলপমান চিলেবাছৰ বাহিৰত উল্টা কৰিছে SSC GDয়ে, যিখিনি মই এতিয়া কৈ আছোঁ ধুনীয়াকৈ। চাওক, হিন্দীত এইবাৰ কি কৰিছে, হিন্দীত কুৱেশ্যন কিন্তু হাৰ্ড অহা নাই দেই, এইটো মানিব লাগিব। এইবাৰ হিন্দীৰ কুৱেশ্যনখিনি পাৰালৈকে বহুত ইজি আহিছে। হঠাৎ হয়তো কোনোবা এটা দুটা চিফ্টত হাৰ্ড আহিবও পাৰে, বাট এইবাৰ হিন্দী বহুত মজা কুৱেশ্যন আহিছে হা। এতিয়া হিন্দীত কি কৰিছে, হিন্দীত ক'ব গ'লে বেছিভাগ চিফ্টতে ট্ৰান্সলেট দিছে, দুটা তিনিটাকৈ, এটা দুটা তিনিটা এনেকৈ ট্ৰান্সলেট দিছে। এই ট্ৰান্সলেটটো কোনো বছৰে আজিলৈকে SSC GDয়ে দিয়া নাছিল, এইবাৰে ফাৰ্ষ্ট দিছে। তো ক'ব গ'লে ট্ৰান্সলেটবিলাক ইমান হেৰি দিয়া নাই, হাৰ্ড দিয়া নাই, আমি ডেইলি লাইফত ইউজ কৰি আহা। আনকি মোৰ তাত আহিছিল নেশ্যনেলাইজেশ্যন নেকি, সেনেকুৱা কিবা দুটামান ট্ৰান্সলেট আহিছিলে, সেইটো আমি ইউজ কৰি আহাই ডেইলি, সেইকাৰণে মানে ইমান হাৰ্ড অহা নাই। তো সেইটো হিচাপত চাব গ'লে হিন্দীৰ পেপাৰ এইবাৰ ঠিক ঠাক আহিছে, কিন্তু যোৱাবাৰতকৈ হয়তো অলপ হাৰ্ড হ'ব পাৰে, কাৰণ ট্ৰান্সলেট দিছে, এইটো কোনো এক্সপেক্ট কৰা নাছিল, আনএক্সপেক্টেড হৈ গ'ল, আউট অফ চিলেবাছ হৈ গ'ল এইটো। আৰু এতিয়া যদি মই ৰিজনিঙৰ কথা ক'ব যাওঁ, ৰিজনিঙত অলপমান উল্টা পাল্টা কৰিছে, কাৰণ কিয় ৰিজনিঙত কি হ'ল, এইবাৰ কৰিছে দুটা তিনিটাকৈ কেলেণ্ডাৰৰ কুৱেশ্যন দিছে। কোনো বছৰ মানে 2-3 বছৰ ধৰি ৰিজনিঙত SSC GD এক্সামত কেলেণ্ডাৰ দিয়া নাছিল, এইবাৰ সোমাই দিছে। তো কোনো এক্সপেক্ট কৰা নাছিল এইবাৰ কেলেণ্ডাৰ আহিব বুলি। আৰু যোনসকলে চাইছে, অলপমান চালু ষ্টুডেণ্ট আছে, কেণ্ডিডেট আছে, সেইসকলে বাৰু চাইছে, সেইসকলৰ কাৰণে বেলেগ কথা, কিন্তু কিছুমানে অহা নাই কাৰণে চাৱা নাছিল, হয়তো সিহঁতে এইটো ভাবি লৈছিল যে নাহে। তো সেইটো অলপ উল্টা হৈ গ'ল। তাৰপিছতে এনেকুৱা হ'ল ৰিজনিঙৰ কুৱেশ্যন, ৰিজনিং হাৰ্ডো অহা নাই, কিন্তু অলপ উল্টা কৰিছে, 2-3টাকৈ কুৱেশ্যন আউট অফ চিলেবাছ আহিছে, সেইটো মানিব লাগিব। আৰু হিন্দীৰ হওক, হিন্দীক ট্ৰান্সলেট এইবিলাক দিছে আৰু অলপমান হাৰ্ড হৈছে, কিন্তু হিন্দী কুৱেশ্যন বেছিভাগ চিফ্টতে ইজি আছিল, হঠাৎ এটা দুটা চিফ্টত হাৰ্ড হৈছে। যিসকল কেণ্ডিডেটে ক'ব গ'লে হিন্দীত 19টা 18টা এনেকৈ কৰিব পাৰিছিল, সেইসকলে 15-16টা ৰৈ গৈছে। সেইটো হিচাপত চালে 2-3টা কুৱেশ্যন হাৰ্ড আহিছে। ৰিজনিঙৰ ক্ষেত্ৰতো ছেমে হয়, ইমান হাৰ্ড অহা নাই, বাট 2-3টা কুৱেশ্যন হাৰ্ড আহিছে। তো ক'ব গ'লে হিন্দী আৰু ৰিজনিংটো মডাৰেট লেভেলৰ হৈছে, ঠিক ঠাক আছে। আৰু এতিয়া যদি মই ক'ব যাওঁ তোমাৰ মেথছৰ কুৱেশ্যন, এইবিলাক কৈ আছোঁ, ৰিজনিং হিন্দীৰ কথা, মেথছৰ কথা এতিয়া ক'ম। এইবিলাক তোমালোকে মোক নিজে কমেণ্টত কোৱা বা নিজে মেছেজ কৰি কৈছা হোৱাটছআপ ইনষ্টাগ্ৰামত, তো সেইটো হিচাপতে মই কৈ আছোঁ। আৰু বা মই ফ্ৰেণ্ডৰ পৰা বা মই নিজে এক্সাম দি যিখিনি হেৰি পাইছোঁ, সেইটো হিচাপতে কৈ আছোঁ ধুনীয়াকৈ। চাওক, মেথছৰ কুৱেশ্যন মোক কোনো এতিয়ালৈকে কোৱা নাই যে মেথছৰ কুৱেশ্যন এইবাৰ টান আহিছে। মই যাকে সুধিছোঁ বা মই নিজেও দিছোঁ, তো মই বাৰু মেথছত টোক্কা মাৰিছোঁ, সেইটো বেলেগ কথা, সেইটো ক'ব নাযাওঁ, মেথছত মই ফ'কাছো কৰা নাই। কিন্তু যিসকলে মেথছত এভাৰেজ বা ঠিক ঠাক আছে, সেইসকল কেণ্ডিডেটে মোক নিজে কৈছে যে মেথছৰ কুৱেশ্যন হাৰ্ড অহা নাই, বাকী কুৱেশ্যনবিলাক অলপ হাৰ্ড আহিছে। মেথছৰ কুৱেশ্যন এবাৰ প্ৰত্যেকটো চিফ্টতে ঠিক অহা বুলি শুনিছোঁ। মই যাকে সুধিছোঁ সিহঁতে কৈছে মেথছৰ কুৱেশ্যন ঠিক ঠাক আছে, হাৰ্ড অহা নাই বেছি, মানে নৰ্মেলে মানে মডাৰেট লেভেলৰ আহিছে। তো ক'ব গ'লে যদি সেইটো হিচাপতে চবেই যদি কৈছায়ে, তোমালোকে নিজে মেছেজ কৰি হওক, কমেণ্টতে হওক ভিডিঅ', তো সেইটো হিচাপত চাব গ'লে মেথছৰ কুৱেশ্যন এবাৰ ঠিক ঠাক আছে, কাৰণ কমে শুনিব পৰা গৈছে যে মেথছৰ কুৱেশ্যন এবাৰ হাৰ্ড আহিছে বুলি। তো সেইটো হিচাপত চাব গ'লে মেথছ ঠিক ঠাক আছে, মেথছ ক'ব গ'লে অলপমান ইজি লেভেলতে আছে। হিন্দী আৰু ৰিজনিং অলপমান মডাৰেট লেভেলত আছে, এটা দুটা তিনিটা কুৱেশ্যন হাৰ্ড আহিছে। আৰু যদি মেথছৰ কথা ক'ব যাওঁ, মেথছৰ হাৰ্ড অহা নাই চাগে, হয়তো তোমালোকে নিজে মোক কৈছা, আৰু মেথছৰ মানে হয়তো মডাৰেট লেভেলৰ আছে আৰু প্ৰত্যেকটো কুৱেশ্যনে। তো সেইটো হিচাপত চাব গ'লে মেথছ ঠিক ঠাক আছে। আৰু মেইন কথা GK GSটো মই কিয় লাষ্টত কৈ আছোঁ, এতিয়া মই GK GSৰ কথা কওঁ। মই নিজে কেইটা GK GS পাৰিছোঁ জানেনে, 20টাৰ ভিতৰত মাত্ৰ 3টা নে 4টা GK GS কৰিব পাৰিছোঁ, 4টা কিজানি। তো GK GS এইবাৰ ক'ৰ পৰা দিছে মই নিজে গম পোৱা নাই। মোৰ তাত GBDৰ এখন SSC ডাইৰেক্ট বুক আছে GDৰ, সেইখনৰ মই মোটামুটি 500-600মান GK GS চাইছিলোঁ, তাৰ ভিতৰত এটাও কমন পৰা নাই, এটাও পৰা নাই। আনকি মই কাৰেণ্ট এফেয়াৰ 2026 একদম খুচাৰি মেলি চাইছিলোঁ, কাৰেণ্ট এফেয়াৰ কি হ'ল 2025 দুটা তিনিটা কাৰেণ্ট এফেয়াৰ দিছে। মোৰ 25 মে ছেকেণ্ড চিফ্টৰ কথাটো কৈ আছোঁ, আৰু কাৰেণ্ট এফেয়াৰ 2026 দিছে, বাকী চিফ্টৰ কথা গম নাপাওঁ, ঠিক ঠাক দিব পাৰে, বাট মোৰ চিফ্টত সেনেকুৱা হৈছে। তো এইবাৰ চব কেণ্ডিডেটৰ মুখৰ পৰা শুনিব পৰা গৈছে GK GSৰ কুৱেশ্যন বহুত হাৰ্ড আহিছে। চবেই কৈছে, 90% কেণ্ডিডেটে কৈছে GK GSৰ কুৱেশ্যন এইবাৰ হাৰ্ড আহিছে। আৰু মই নিজে হাৰ্ড পাইছোঁ, কাৰণ ভাবিছা GK GSটো সেইটোত মাত্ৰ 4টা নে 3টা নে কিবা সেনেকুৱা কুৱেশ্যন মই কৰিব পাৰিছোঁ, আৰু যাকে সুধোঁ GK GSত 6টা 7টা 8টা 10টা 12টা 15টা এনেকৈ কৰিব। কোনো ভালদৰে GK GSত এইবাৰ
কুৱেশ্যন এটেণ্ড কৰিব পৰা নাই তো সেইটো হিচাপত যদি মই চাব যাওঁ আৰু তোমালোকে নিজেও মোক কমেণ্টত কৈছা বা মেছেজ কৰি কৈছা GKGS-ত ভালদৰে মাৰ্ক উঠাব পৰা নাই GKGS বহুত হাৰ্ড আহিছে তো এইবাৰ GKGS সঁচাকৈ হাৰ্ড আহিছে এইটো সঁচা কথা মানিব লাগিব এইটো নহয় যে GKGS বহুত উল্টা কৰি দিছে উল্টা একো হোৱা নাই বাট বহুত ভিতৰৰ পৰা GKGS বিলাক আহিছে যিখিনি আমি হয়তো ভাবা নাছিলোঁ যে ইয়াৰ পৰা আহিব বা এনেকুৱা কুৱেশ্যন আহিব সেনেকুৱা কুৱেশ্যন আহি গৈছে আৰু তো দুই এটা সহজ আছে নিটৰ বিষয় আহিছে কিবা সেইবিলাক বাৰু ঠিক ঠাক আছে কিন্তু GKGS-টো ক'ব গ'লে বেছিভাগে হাৰ্ড কুৱেশ্যন আহিছে তেওঁলোকে সুধি মেলি এইখিনি কথা মই কৈ আছোঁ তো ক'ব গ'লে এইবাৰ ৰিজনিং আৰু হিন্দী 3-4টাকৈ কুৱেশ্যন হাৰ্ড দেখা গৈছে বাকী ঠিক ঠাকেই আছে একদম মিডিয়ামে আছে নৰ্মেলে আছে আৰু যদি মেথছৰ কথা কওঁ মেথছৰ হাৰ্ড কমে হাৰ্ড দেখা গৈছে মেথছৰ কুৱেশ্যন ঠিক ঠাক আছে চবৰ কাৰণে চবে কৈছা কোনো কাৰো মুখৰ পৰা শুনা নাই যে মেথছৰ কুৱেশ্যন এইবাৰ হাৰ্ড আহিছে বুলি তো ক'ব গ'লে মেথছৰ কুৱেশ্যন ঠিক ঠাকে আছে প্ৰত্যেক বছৰৰ দৰে আৰু এতিয়া যদি ক'ব GKGS হয় এইবাৰ GKGS হাৰ্ড আহিছে এইটো মানিব লাগিব বাকী তোমালোকে কি ভাবা এইবাৰ কোনটো ছাবজেক্ট বেছি হাৰ্ড হৈছে এইটো কমেণ্টত কমেণ্ট কৰি জনাবা বাকী গাইছ আজি ভিডিঅ'টো ইমানে আছিলে তো বাই বেলেগ ভিডিঅ' লগ পাইছোঁ এণ্ড চেনেলটো নতুনকৈ আহিলে সকলোৱে ছাবস্ক্ৰাইব মাৰিবা